নমস্কাৰ স্বাগতম জনাইছো গাঁও চহৰ জিলাৰ খবৰলৈ ষ্টুডিঅত মই কৃপাঞ্চল প্লাছমুখী প্ৰথমটো খবৰ নগাঁৱৰ পৰা অহা নগাঁৱত উৎকুচ লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ হ'ল MVI ৩৫,০০০ টকা উৎকুচ লৈ আৰক্ষীৰ জালত পৰিছে MVI হেমেন দাসৰ দুই সহযোগীকো গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে ধৃত প্ৰণৱ মহন্ত আৰু বলৱন্ত কৌৰ নগাঁও পৰিবহণ বিষয়াৰ কাৰ্যালয়ত চলিছিল অভিযান খবৰ শেহতীয়া নগাঁৱৰ পৰা অহা উৎকুচ লৈ আৰক্ষীৰ গ্ৰেপ্তাৰ হৈছে MVI ৩৫,০০০ টকা উৎকুচ লৈ আৰক্ষীৰ জালত পৰিছে MVI হেমেন দাসৰ দুই সহযোগীকো কৰা হৈছে গ্ৰেপ্তাৰ ধৃত প্ৰণৱ মহন্ত আৰু বলৱন্ত কৌৰ নগাঁৱৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত চলিছিল এই অভিযান আৰু এই সন্দৰ্ভত আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাই যুগুতো এক প্ৰতিবেদন আগবঢ়াম দুৰ্নীতিগ্ৰস্ত পৰিবহণ বিষয়াৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ডাঙৰীয়া আৰু মই দেখুৱাই আছোঁ বৰ্তমান নগাঁৱৰ পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ পৰা আমি দেখুৱাইছোঁ এগৰাকী দুৰ্নীতিগ্ৰস্ত MVI এগৰাকী পিয়ন আৰু এগৰাকী ঠিকাভিত্তিক কৰ্মচাৰী সৰ্বমুঠ তিনিগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয়ে হাতে লতে ধৰা পেলাইছে আমাৰ লগত আনন্দ মিশ্ৰ ডাঙৰীয়া আছে কথা পাতিম কিন্তু আমি দেখুৱাই আছোঁ বৰ্তমান আমি ইয়াত দেখুৱাই আছোঁ নগাঁও জিলা আমি দেখুৱাই আছোঁ কাৰ্যালয়ৰ পৰা ইয়াৰ বৰ্তমান যিখিনি উৎকুচৰ টকা আছে সেইসমূহ আমি দেখুৱাম আমি দেখুৱাইছোঁ এইসমূহ 2,07,000 টকা সৰ্বমুঠ 2,07,000 টকা উৎকুচ দিছিলে উৎকুচ বিচাৰিছিলে আৰু আৰক্ষীয়ে হয় বৰ্তমান মানে এইখিনি উৎকুচ লৈছিলে তেওঁলোকে 2,07,000 আৰু বাকীখিনি তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হৈছে আমি দেখুৱাইছোঁ এইখিনি টকা উৎকুচ দিছিলে আৰু বাকীখিনি তেওঁৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু নগাঁও আৰক্ষীৰ আছে যি পৰিবহণ বিভাগৰ কৰ্মচাৰীসকলক বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে কৈছে যে ঘোচ নল'ব আৰু যি এটা হাততে অভিযোগ দেখা যায় যে লাইচেন্সৰ নামত ঘোচ ৰেজিষ্ট্ৰেশ্যনৰ নামত ঘোচ আৰু যথেষ্টখিনি কিন্তু কম্পিউটাৰাইজ কৰাৰ পিছতো এইসকল বিষয়া কৰ্মচাৰীয়ে কিন্তু ঘোচ লৈ আছে হয় সেইটো আপুনি ঠিকই কৈছে এনেকুৱা কমপ্লেইন আমাৰ লগতো আহিছিলে বাৰ আহিছিলে ইনফেক্ট সেইটো আপোনাৰ মিডিয়াতো বহুতবাৰ এইটো আহিছিলে কি সেই মানুহৰ এগেইনষ্টত অপেন আহিছিলে তাৰপিছতে মানে নিৰ্লজ্জ নিচিনা এইটো ঘোচ লিয়াৰ কাৰোবাৰটো একদম ষ্টাৰ্ট কৰি ৰাখিছিলে আৰু আজি যি কালি আমাৰ এই যে মানুহটো আহি আমাক কমপ্লেইন দিলে কি এটা ফিটনেছৰ নামত আকৌ পইচা বিচাৰি আছে এণ্ড দেন উই টুক এন FIR তাৰ ওপৰত দিয়ে আৰু এটা আমি ট্ৰাপ লে কৰিলোঁ আৰু ইন দ্য প্ৰেজেন্স অফ ইণ্ডিপেণ্ডেণ্ট উইটনেছেছ আজ তাক আমি ৰঙা হাত ধৰিব পাৰিছোঁ এইটো 35,000 লৈছিলে যিটো আমাৰ যে ভিক্টিম আছিলে যে FIR কিন্তু তাৰ লগত আই থিংক 2 লাখৰ বেছি টকা অলৰেডি উদ্ধাৰ হৈছে এতিয়া আৰু চাৰ্চ চলিব লেটছ সি আৰু কিমান টকা পাওঁ এতিয়া আই থিংক 2 লাখৰ বেছি পাওঁ 2 লাখৰ বেছি পোৱা গৈছে আৰু আমি অভিযোগটো বহুত দিন ধৰি পাই আছোঁ কিন্তু এইটো অপাৰেশ্যনটো অলপমান টাইম লাগিছে বাট আল্টিমেটলি ফাইনেলি এইটো আজি ফ্ৰুটিফাই নিশ্চয় এইটো অলৰেডি আমি ঘৰটো কৰি লৈছে মানে সিল কৰি দিছোঁ ৰাখিছোঁ আমাৰ তাত পুলিচ আৰু টিম গৈ আছে চাৰ্চটো পুৰা চলি আছে দুজনক ধৰিছোঁ একটা একজন আছে তাৰ পিয়ন হয় আৰু একজন তাৰ কম্পিউটাৰ অপাৰেটৰ হয় এই দুজনক ধৰিছোঁ আৰু তিনিজন টোটেল নিশ্চয় মই ধন্যবাদ জনাইছোঁ আৰু মই দেখুৱাই আছোঁ বৰ্তমান নগাঁৱৰ জিলা পৰিবহণ বিভাগ কাৰ্যালয়ত আমি দেখুৱাই আছোঁ ইয়াত বৰ্তমান নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকা নগাঁৱৰ আৰক্ষী উপ আৰক্ষী অধীক্ষক সদৰ ত্ৰিদীপ কুম্বাং আৰু নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰতৰ বিষয়া মনোজ ৰাজবংশী তেওঁলোকে সকলোৱে এই অভিযানত অংশগ্ৰহণ কৰিছিলে আৰু অতি কৌশলেৰে নগাঁও আৰক্ষী অধীক্ষকে অভিযান চলাইছিলে আৰু বাৰে বাৰে কৈ থকা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈছে যে দুৰ্নীতিৰ বিৰুদ্ধে কোনো ধৰণৰ সহনশীল দুৰ্নীতি কোনো কাৰণে সহ্য কৰিম তাৰপিছতো কিন্তু এনেধৰণৰ কাৰ্যক্ৰম চলি আছে আমি পুনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা দুজন আমি উইটনেছ মাতি আনিছিলোঁ তেওঁলোকক আজি দিনটো আমাৰ লগত বহি তেওঁলোকেও সময় দিছে যথেষ্ট যি প্ৰচিডিউৰ ফ'ল' কৰিব লাগে যেনেদৰে লিখা আছে সম্পূৰ্ণ সেই প্ৰচিডিউৰটো কৰিছোঁ আৰু যিখিনি নোট আমি নোটৰ নাম্বাৰবিলাক নোট কৰাই লৈছিলোঁ সেইখিনি উইটনেছৰ সন্মুখত আহি পেলাই যেতিয়া দেখিছোঁ সেই নোটবিলাক ইয়াত বৰ্তমান তেওঁলোকৰ পকেটৰ পৰা পোৱা নোট হেৰিত যিখিনি ৰিকভাৰ হৈছে তাৰ লগত মেটচ কৰিছে তাৰ বাহিৰেও আৰু অতিৰিক্ত কিছু টকাও পোৱা গৈছে যথেষ্ট পোৱা গৈছে কিহৰ কাৰণে লৈছিলে পইচাটো তেওঁ গাড়ীৰ ফিটনেছ চাৰ্টিফিকেট বনোৱাৰ কাৰণে বিচাৰিছিলে ভিক্টিমে আমাক বিচাৰিছিলে 35,300 সম্পূৰ্ণ পইচা দিছিলে ধন্যবাদ নীলোৎপল বৰা উৎকুচ লৈ হাতেলোতে ধৰা পৰিল স্বাস্থ্য বিষয়া গ্ৰাম্য স্বাস্থ্য নিৰীক্ষক হিতেশ ডেকাক কৰা হৈছে গ্ৰেপ্তাৰ ডিৰেক্টৰেট অফ ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনে গ্ৰেপ্তাৰ কৰিছে স্বাস্থ্য বিষয়াজনক ঘোষ লৈ হাতেলোতে ধৰা পৰিল স্বাস্থ্য বিষয়া মৃত্যুৰ প্ৰমাণপত্ৰৰ বাবে ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী বিষয়া হিতেশ ডেকাই দাবী কৰিছিল 5,000 টকা
ভুক্তভোগী এইগৰাকী অৰূপ দাস পত্নীৰ মোমায়েকৰ মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ অহা অৰূপ দাসক ৫,০০০ টকা দাবী কৰিছিল হিতেশ ডেকাই। ধন নোপোৱাৰ বাবে ধৃত হিতেশ ডেকাই সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ চোঁচৰাই আছিল অৰূপক। তাৰ মাজতে অৰূপৰ আৰু অৰূপৰ পত্নীৰ পৰা এহেজাৰকৈ টকা ঘোচ লৈছিল হিতেশ ডেকাই। বাকী থকা ৩,০০০ টকা লওঁতে মঙলবাৰে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ জালত পৰিল স্বাস্থ্য বিষয়া হিতেশ ডেকা। তেখেতক যেতিয়া মই দিছিলোঁ তেতিয়া সিহঁতে কৈছিল পইচা অলপ খৰচ হ'ব, সেইটো মই মানে হেৰি কৰিম আৰু এফিডেভিটটোনো কিমান যায় নাযায়, এইটো আপুনি বনাই দি দিব কৈছে ৫,০০০ টকা লাগে। ৫,০০০টো নাযায়, ৫,০০০ নালাগে নহয় নে ক'লো মই কৈছে তেতিয়াহ'লে কাম নহ'ব, তেখেতে মানে ডকুমেণ্টছখিনি নলয়। অৰূপ দাসে দিয়া খবৰৰ আধাৰত মঙলবাৰে ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰত অতৰ্কিতে অভিযান চলালে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই। অভিযানকালত অৰূপৰ পৰা ধন লৈ থাকোঁতেই তদাৰকী শাখাৰ বিষয়াই হাতেলোতে ধৰিলে গ্ৰাম্য স্বাস্থ্য নিৰীক্ষকগৰাকীক। দেখাই পেলাই কৈছে যে আপোনালোকৰ হিতেশ ডেকা মানুহজনৰ তেওঁৰ হিতেশ ডেকাৰ মানে আই কাৰ্ডখন লগত আছিলে। তাৰপিছত তেওঁ হেৰি কৰিছে, তেওঁ আজি মানে হাতেলোতে ধৰা পৰিলোঁ, তেওঁ ৩,০০০ টকা মানে এখন ডেথ চাৰ্টিফিকেটৰ কাৰণে বিচাৰিছে, গতিকে সেইটো আমি আপোনাক জনালোঁ। তাৰপিছত মই ক'লোঁ হ'ব বুলি ক'লে, গতিকে আমাৰ মানে আমি প্ৰচিডিংছবিলাক চলাই আছোঁ, গতিকে তেওঁলোকে আকৌ তাতে ঘূৰি গৈ পেলাই তেওঁ ক'লে আপোনাক মই ইনফৰ্ম কৰিলোঁ। মৃত্যুৰ প্ৰমাণ পত্ৰৰ বিনিময়ত ৫,০০০ টকা লৈ এগৰাকী স্বাস্থ্য বিষয়া তদাৰকী শাখাৰ জালত পৰা কাণ্ডই চকু কপালত তুলিছে ৰাইজৰ। আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তীৰ মাফিয়া এজেণ্টেৰে ভৰিছে আৰক্ষী থানা। ড্ৰাগছ মাফিয়া মাটিৰ দালালৰ পাছত এইবাৰ মিছন তীৰ মাফিয়া। বিগত ৪৮ ঘণ্টাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২০০ শতাধিক জুৱাৰীক। ড্ৰাগছ মাফিয়া মাটিৰ দালালৰ পিছত এইবাৰ মিছন তীৰ মাফিয়া। গ্ৰেপ্তাৰ ২০০ শতাধিক জুৱাৰী। দীৰ্ঘদিন ধৰি ৰাজ্যত চলি আহিছে তীৰ খেলকে ধৰি জুৱাৰ নিষিদ্ধ বেহা। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে এইবাৰ কঠোৰ হ'বলৈ বাধ্য হৈ পৰিল অসম আৰক্ষী। বিগত ৪৮ ঘণ্টাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তীৰ মাফিয়া, জুৱাৰী আৰু এজেণ্টেৰে ভৰি পৰিল আৰক্ষী থানাসমূহ। ধুবুৰীত গ্ৰেপ্তাৰ সৰ্বাধিক ২২টা তীৰ মাফিয়া। জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিষিদ্ধ তীৰ খেলৰ সৈতে জড়িত লোকসকলক। গুৱাহাটী মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে ৩টা, উডালবাকৰা আৰক্ষীয়ে 2টা, হাতীগাঁও আৰক্ষীয়ে 4টা, জালুকবাৰী আৰক্ষীয়ে 3টা আৰু দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 2টা জুৱাৰী। ইফালে মঙলদৈত 4টা, দলগাঁৱত গ্ৰেপ্তাৰ কৰে 7জন তীৰ খেলৰ এজেণ্টক। আৰক্ষীয়ে জব্দ কৰিছে নগদ ধনৰ লগতে খেলত ব্যৱহৃত সামগ্ৰী। আজি আমি বিশেষতে গম পাইছিলোঁ যে দলগাঁও টাউনৰ ডেইলি বজাৰত তীৰৰ বুকি মানে বিক্ৰী কৰি আছে। আমি আজি প্ৰায় দিনৰ 1:30মান বজাত অভিযান চলাইছিলোঁ আমি। মুস্তাফা আলী, তাৰপিছতে মুজাফৰ আলী আৰু আমিৰ আলী নামৰ 3জন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছোঁ। ঢেকিয়াজুলিত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ 4টা জুৱাৰী। মৰিগাঁৱৰ দণ্ডুৱাত আৰক্ষীৰ জালত পৰিল তীৰ খেলত জড়িত 2জন লোক। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মুঠ 14টা তীৰ খেলৰ জুৱাৰী। কোকৰাঝাৰত গ্ৰেপ্তাৰ 5টা তীৰ খেলৰ এজেণ্টক। আৰক্ষীয়ে এজেণ্ট কেইজনৰ পৰা জব্দ কৰে নগদ 27,000 টকা। কামৰূপ জিলাত আৰক্ষীৰ অভিযানত 7টা তীৰৰ বুকি গ্ৰেপ্তাৰ হোৱাৰ লগতে জব্দ হয় নগদ প্ৰায় 20,000 টকা। গহপুৰৰ চন্দামাৰী, টকোবাৰী, ঘাঁহিগাঁৱৰ পৰা গ্ৰেপ্তাৰ তীৰ খেলৰ লগত জড়িত 4জন লোক। কৰিমগঞ্জত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে মুঠ 15টা জুৱাৰী আৰু তীৰ খেলৰ এজেণ্ট। নিষিদ্ধ তীৰ খেলৰ বিৰুদ্ধে সোমবাৰে আৰক্ষীয়ে আৰম্ভ কৰা অভিযান মঙলবাৰেও অব্যাহত থাকিল ৰাজ্যৰ ভিন্ন প্ৰান্তত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
ভোগালী বিহুৰ বাবে সান্ধ্য আইনত শিথিলতা নিশা 10 বজাৰ পৰিৱৰ্তে 11 বজাৰ পৰা বলবৎ হ'ব নৈশ সান্ধ্য আইন পুৱা 6 বজাৰ পৰিৱৰ্তে 4 বজালৈহে বলবৎ থাকিব সান্ধ্য আইন এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ এছপিৰ পাছতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ভেলাঘৰত নিশা কটোৱাৰ ক্ষেত্ৰত থাকিব এতিয়াও বাধ্যবাধকতা কোভিড বিধিৰ মাজতে বনভোজত অংশ লোৱাৰ বাবে মন্ত্ৰী ডক্টৰ ৰনোজ পেগুক সকিয়নি মুখ্যমন্ত্ৰীৰ আৰু এই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে কেও কাষে এতিয়া এছপিক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ভোগালী বিহুৰ উৰুকাক লৈ আৰু ভোগালী বিহুৰ বাবে সান্ধ্য আইনত থাকিব এতিয়াৰ পৰা শিথিলতা নিশা 10 বজাৰ পৰিৱৰ্তে 11 বজালৈ পিছুৱাই দিয়া হৈছে তাৰ পিছত নৈশ সান্ধ্য আইন হ'ব আৰু 6 বজাৰ পৰিৱৰ্তে 4 বজালৈহে বলবৎ থাকিব সান্ধ্য আইন এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি ইতিমধ্যে জনাইছো এছপিৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ভেলাঘৰত নিশা কটোৱাৰ ক্ষেত্ৰত কিন্তু এতিয়াও বাধ্যবাধকতাসমূহ থাকিব কোভিড বিধিৰ মাজতে বনভোজত অংশ লোৱাৰ বাবে মন্ত্ৰী ডক্টৰ ৰনোজ পেগুক সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে তেওঁৰ আহ্বানসমূহ শুনাম মোৰতো কোনো আপত্তি নাই খালি যিসকলে এছপিৰ বিৰোধিতা কৰিছে ইমানে কথা যে সিদিনাখন যাতে কোভিড নহয় তেওঁলোকে অকণমান আমাক এটা বুজাই দিয়ক যে কি ধৰণে কৰিলে আমি কোভিড নোহোৱাকৈ ৰাখিব পাৰোঁ কাৰণ ভেলাঘৰত কোভিডত আহি অসমীয়া যুৱকেতো আক্ৰান্ত হ'ব আজি যে ভেলাঘৰত যে আক্ৰান্ত হ'ব ভেলাঘৰতো অনা অসমীয়া নাহে ভেলাঘৰতো অসমীয়াই আহিব আৰু কোভিডত আক্ৰান্ত অসমীয়া ল'ৰা ছোৱালীয়ে হ'ব ৰাজ্যখনৰ কাৰণে দুখৰ কথা যে মানুহৰ জীৱনক লৈও মানুহে কম্পিটিশ্যন কৰে যোৱাবাৰ যে আমি বিহু কৰিব দিছিলোঁ 31 কৰিব দিয়া নাছিলোঁ আমি বিহুৰ দিনা যেহেতু উৰুকাত মানুহ কাৰোবাৰ ঘৰত খাব যাব ঘূৰি আহোঁতে যেহেতু অলপ সময় লাগিব পাৰে সেইকাৰণে 10টাৰ জেগাত আমি 11টা কৰিছোঁ ৰাতিপুৱা কাৰফিউটো 4টা বজাতে আমি খুলি দিছোঁ যাতে মানুহে ৰাতিপুৱা মাছৰ বজাৰখিনি কৰিব অকণমান ঘৰত বিহুটো খালেও আমাৰ জাতিটো ইমান দুৰ্বল নহয় যে এক ৰাতি ভেলাঘৰত খাব নোখোৱা কাৰণে অসমীয়া জাতিটো ৰাতিৰ ভিতৰতে ঠানবান হৈ যাব জাতিটো ইমান দুৰ্বলো নহয় আৰু মই ভাবোঁ যে 31 জানুৱাৰীটো অসমীয়া মানুহেই ৰাস্তাত ওলাইছে ভেলাঘৰৰ দিনা অসমীয়া মানুহেই ৰাস্তাত ওলাব ইয়াতে কোনো কম্পিটিশ্যন নহয় 31 জানুৱাৰীটো কি অসমীয়া মানুহে পালন কৰা নাছিল নেকি এনেকুৱা কৰিলে যেন 31 জানুৱাৰীটো এটা বিদেশী বস্তু 1 জানুৱাৰীটো সিদিনাখন ৰাস্তাত কোনো অসমীয়া মানুহেই নাছিল মইতো যিমান মানুহ ৰাস্তাত দেখা পাইছিলোঁ সব অসমীয়াই দেখা পাইছিলোঁ কিন্তু যিসকলে বৰভোজ কৰিছে তেওঁলোকেতো ভাল কাম কৰা নাই মই কালি আমাৰ মন্ত্ৰীকো কৈছোঁ যে আপুনি এইটো ভাল কাম কৰা নাই সেইটো আমি সমৰ্থন কৰা নাই যোনে কৰিছে এইটো বেয়া কাম কৰিছে এইটো কোনো এইটো লৈ বিৰত্ব পাবলগীয়া কাম নহয় কাৰণ তাতো যি 2-এজন ল'ৰাৰ কোভিড হ'ব মোৰতো বিজেপি ল'ৰাবিলাকৰহে কোভিড হ'ব আজি যে বিজেপি ল'ৰা খাব মাতিছে একচুৱেলি মাছ খোৱালে নে বিষ খোৱালে আৰু বহু গুৰুত্বপূৰ্ণ খবৰেৰে অব্যাহত থাকিব গাঁও চহৰ জিলাৰ খবৰ এটা বাণিজ্যিক বিৰতিৰ সময় এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড মুখ্যমন্ত্ৰীলৈ উৰুকাৰ উপহাৰ মুখ্যমন্ত্ৰীক দিলে 10 কেজি ওজনৰ চিতল মাছ বৃহত্তৰ উজাৰ বজাৰ মৎস্য ব্যৱসায়ী সন্থাই মুখ্যমন্ত্ৰীক উপহাৰ হিচাপে আগবঢ়ায় এই মাছটো হেপাহৰ ভোগালীত কোভিড বিধিয়ে দিছে বিধি পথালি কিন্তু বিহুৰ উখলমাখলে বাধা দিব পৰা নাই অসমীয়া ইয়াৰ মাজতে হাতত 10 কিলোগ্ৰাম ওজনৰ এটা চিতল মাছ লৈ মুখ্যমন্ত্ৰীৰ কাষত উপস্থিত হ'ল বৃহত্তৰ উজান বজাৰ নিবনুৱা মৎস্য ব্যৱসায়ী সন্থা উজান বজাৰৰ মাছৰ বজাৰ ৰাজ্যতেই প্ৰসিদ্ধ এই বজাৰৰ মৎস্য ব্যৱসায়ীসকলে ভোগালী বিহুৰ প্ৰাকখনত বজাৰৰ বৃহৎ মাছটো মুখ্যমন্ত্ৰীৰ হাতত তুলি দিয়াটো এক অভ্যাসত পৰিণত হৈছে নিয়মৰ এইবাৰো ব্যতিক্ৰম হোৱা নাই মঙলবাৰে মৎস্য ব্যৱসায়ী সন্থাই মুখ্যমন্ত্ৰীৰ বাসগৃহত তেওঁক সাক্ষাৎ কৰি এই 10 কিলোগ্ৰাম ওজনৰ চিতল মাছটো উৰুকাৰ উপহাৰ হিচাপে আগবঢ়ায় বিহুৰ উৰুকাৰ প্ৰাকখনত এই বিশেষ উপহাৰ লাভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মায়ো আনন্দ প্ৰকাশ কৰে লগতে সন্থাৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰে ব্যুৰো ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট দেশত উদ্বেগজনকভাৱে বাঢ়িছে কোভিড আক্ৰান্তৰ সংখ্যা এদিনত কৰোনাত আক্ৰান্ত হৈছে 1,68,063 গৰাকী লোক
কৰোনাৰ বাবে দিল্লীত বন্ধ হৈ পৰিছে সকলো ব্যক্তিগত কাৰ্যালয় অসমতো একেদিনাই আক্ৰান্ত হৈছে 2198 গৰাকী লোক দেশত দ্ৰুতগতিত বাঢ়িছে কোভিডৰ সংক্ৰমণ 24 ঘণ্টাত কোভিড আক্ৰান্ত হ'ল 1,68,063 গৰাকী লোক বিগত 24 ঘণ্টাত কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিল 277 জন লোকৰ ৰাজধানী দিল্লীতে ভয়ংকৰ হৈ পৰিছে কোভিড পৰিস্থিতি বৰ্ধিত কোভিড সংক্ৰমণৰ বাবে দিল্লীত বন্ধ কৰা হৈছে সকলো ব্যক্তিগত কাৰ্যালয় ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী ঘৰৰ পৰা কাম-কাজ কৰিবলৈকে পৰামৰ্শ দিছে দিল্লীৰ দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে দিল্লীত বন্ধ থাকিব বাৰ আৰু ৰেষ্টুৰাসমূহ কেৱল জৰুৰীকালীন চৰকাৰী কাৰ্যালয়সমূহে খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে শেহতীয়াকৈ ভাৰত চৰকাৰে কৰোনাক প্ৰতিহত কৰিবলৈ বুষ্টাৰ ড'জ আৰম্ভ কৰিছে কিন্তু তাৰ মাজতে কোভিডৰ ভয়ংকৰ গতিত সংক্ৰমিত হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে চৰকাৰ দেশত এতিয়ালৈকে 8,21,446 জন কোভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে ইয়াৰ মাজতে বিগত 24 ঘণ্টাত অমিক্ৰণত আক্ৰান্ত হৈছে 4,461 জন লোক কোভিডৰ চিকাৰ হৈছে দেশৰ নাইটিংগেল উকিলকণ্ঠী লতা মংগেশকাৰো মুম্বাইৰ ব্ৰিজ কেন্দি হাস্পতালৰ আইচিউত চিকিৎসাধীন হৈ আছে 92 বছৰীয়া শিল্পীগৰাকী অৱশ্যে তেওঁৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ নহয় বুলিও চিকিৎসালয় সূত্ৰই সদৰি কৰিছে ইয়াৰ পূৰ্বে কোভিড পজিটিভ পোৱা গৈছিল অভিনেত্ৰী তথা সাংসদ হেমা মালিনীৰ দেহতো বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকে ধৰি দেশৰ আন বহু ৰাজনীতিক কোভিড আক্ৰান্ত হৈ পৰিছে অসমতো ক্ৰমাৎ বৰ্ধমান হৈছে কোভিডৰ সংক্ৰমণ গুৱাহাটীৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা কোভিডৰ চিকাৰ হৈছে বহু শিক্ষক আৰক্ষী বিষয়া আৰু ৰাজনীতিক কৰোনাৰ বৰ্ধিত সংক্ৰমণক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰ কোভিড পৰিস্থিতিক লৈ বৃহস্পতিবাৰে দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোদী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাতৰিৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটা বাণিজ্যিক বিৰতি ZPay and News 18 Network present Crypto Ki Samajh. ক্ৰিপ্টোকাৰেন্সিৰ বিশেষ শৃংখলালৈ স্বাগতম ZPay আৰু নিউজ 18ৰ বিশেষ অনুষ্ঠান ক্ৰিপ্টো কি সমঝ আজি আমি আপোনাক জনাম ক্ৰিপ্টোকাৰেন্সিৰ কেইবাটাও নতুন উপাদানৰ গুৰুত্বৰ বিষয়ে বিশ্বত 10,000তকৈও অধিক ক্ৰিপ্টোকাৰেন্সিৰ প্ৰজেক্টছ আছে এনে ক্ষেত্ৰত নতুন বিনিয়োগকাৰীয়ে কোনবোৰ ক্ৰিপ্টোত বিনিয়োগ কৰিব আৰু ক্ৰিপ্টোকাৰেন্সিৰ মূল্য কেনেকৈ বাছনি কৰিব আহক আপোনাক জনাও টোকেনৰ এলোকেশন আৰু ডিস্ট্ৰিবিউশন টোকেন দুই ধৰণে বিতৰণ কৰা হয় প্ৰথম ফেয়াৰ লাঞ্চ অৰ্থাৎ যেতিয়া ক্ৰিপ্টোকাৰেন্সিৰ আৰ্নিং সিহঁতৰ মালিকৰ প্ৰাপ্য আৰু উপচৰকাৰে নিৰ্ধাৰণ কৰে দ্বিতীয়তে প্ৰি মাইনিং যেতিয়া সাৰ্বজনিক হোৱাৰ পূৰ্বে কোনোৱে ক্ৰিপ্টো টোকেন জেনেৰেট কৰে আৰু কিছু বিশেষ স্থানত বিতৰণ কৰা হয় টোকেনৰ যোগান আপুনি তিনি ধৰণৰ যোগানৰ ওপৰত গুৰুত্ব দিব লাগিব সাৰ্কুলেটিং সাপ্লাই অৰ্থাৎ কিমান টোকেন জাৰি কৰা হ'ল আৰু সেইসমূহৰ মাজত কিমান এতিয়াও সাৰ্কুলেশনত আছে মুঠ যোগান অৰ্থাৎ ব্যৱহৃত টোকেনসমূহ বাদ দি এতিয়ালৈকে কিমান আছে আৰু সৰ্বমুঠ যোগান অৰ্থাৎ অধিকতম কিমান টোকেন ব্যৱহাৰ কৰিব পৰা যায় বজাৰ মূলধন অৰ্থাৎ কোনো এটা প্ৰজেক্টত এতিয়ালৈকে কিমান টকা বিনিয়োগ কৰা হৈছে যিসমূহ টোকেনৰ বজাৰ কেপ অধিক আৰু সাৰ্কুলাৰ সাপ্লাই কম হ'ব সেইসমূহ ভৱিষ্যতে সিমানে বেছি মূল্যৱান হ'ব টিম প্ৰজেক্টৰ পিছৰ টিম আৰু শেষসকলৰ সদস্যসমূহৰ বিষয়ে আপুনি জানি থোৱাটো অতি জৰুৰী এতিয়া আপুনি নিশ্চয় অধিক কনফিডেন্সৰ সৈতে ক্ৰিপ্টোত বিনিয়োগ কৰিব পাৰিব নতুন এটা খণ্ডত আকৌ লগ পাম টেক কেয়াৰ ZPay and News 18 Network present Crypto Ki Samajh.